বহুত চিন্তিত কাৰণ প্ৰথম দেওনাটো চবৰে ভয় লাগি আছে ষ্টুডেণ্টতকৈ মাক বাপেকৰহে বেছি ভয় লাগিছে কাৰণ এই দিনটো একদম চিৰজীৱনৰ কাৰণে মনত থাকে আমাৰো দিনবোৰ মনত আছে নহয় এই দিনটো সকলোৱে পাহৰিব নোৱাৰে কোনেও নোৱাৰে মানে বহুত পৰীক্ষা আহে আগলৈ কিন্তু এই দিনটো মহত্ব অতি বেলেগ মানে আৰু আজিৰে পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ মুঠ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে প্ৰায় 1,38,565গৰাকী ছাত্ৰ ছাত্ৰী আৰু এই পৰীক্ষাৰ্থীসকলৰ সৰ্বমুঠ ৰাজ্যত 1044টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এয়া লখিমপুৰৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি উপস্থিত আছোঁ বৰ্তমান আৰু উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে সৰ্বমুঠ 450 প্ৰায় 450 ছাত্ৰ ছাত্ৰীয়ে এই কেন্দ্ৰতে অৱতীৰ্ণ হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ পৰা যেহেতু কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইবাবে ইয়াত দেখিবলৈ পোৱা গৈছে যে তন্নকৈ সকলো ছাত্ৰ ছাত্ৰীকে এইদৰে পৰীক্ষা কৰিছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এয়া উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলক থ'বলৈ এয়া অভিভাৱকসকল এইদৰে অহা পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ মোৰ ভাগিনটোৱে দিছে হয় ছেইণ্ট মেৰিজ স্কুলৰ পৰা প্ৰস্তুতি যথেষ্ট ভাল লিখিছোঁ আৰু চিনচিয়াৰ পৰিৱেশ এতিয়া যিহেতু তন্নকৈ সকলোকে পৰীক্ষা কৰিছে যিহেতু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি একো অপ্ৰীতিকৰ সৃষ্টি হোৱা নাই আমাৰ প্ৰশাসনে যথেষ্ট সুবিধা কৰি দিছে ৰাস্তাৰ যিবিলাক জাম আছে জামবিলাকৰ সুবিধা কৰি দিছে প্ৰশাসনে যথেষ্ট সহায় কৰিছে আৰু ইয়াত কি চোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ পৰীক্ষা প্ৰৱেশ গৃহত বেগ আৰু মানে পানী বটল আপোনাৰ হোৱাইট পানী বটল নিবলৈ দিছে বাকীবিলাক চেক কৰা হৈছে তেওঁলোকৰ কোনো স্মাৰ্ট ঘড়ী নিব দিয়া হোৱা নাই মোবাইল নিব দিয়া হোৱা নাই এইবিলাকে হেৰি কৰিছে ভাল পৰিৱেশ পাইছোঁ যথেষ্ট প্ৰশাসনে সহায় কৰিছে ধন্যবাদ জনাইছোঁ এয়া আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ যিহেতু অভিভাৱকসকলে এইদৰে ছাত্ৰ ছাত্ৰীক নিজ সন্তানক এইদৰে থ'বলৈ আহিছে আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি কোৱা হয় এই হাইস্কুল শিক্ষান্ত পৰীক্ষা সেইবাবে সকলো অভিভাৱকে এইদৰে আগ্ৰহেৰে তেওঁলোকক থ'বলৈ আহিছে আৰু দেখা গৈছে অভিভাৱকসকল সম্পূৰ্ণ চিন্তিত হৈ আছে বাইদেউ মোৰ ল'ৰা দিছে হয় প্ৰস্তুতি ভালে চলাইছে ভাল হৈছে নিৰাপত্তাটো এতিয়া ওচৰ চাপিব পৰা নাই কিন্তু ভালেই দেখিছোঁ বাৰু ধন্যবাদ জনাইছোঁ আমি দেখাবলৈ বাইদেউ মোৰ ল'ৰা আছে হয় ভালেই কৰিছে আৰু এতিয়া কি শংকৰদেৱ শিশুনিকেতন হয় আমাৰ বেছি ভয় লাগিছে সিহঁততকৈও ল'ৰাই ভয় কৰা নাই বাৰু ভালকৈ হয় 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 ইয়াত কেনেকুৱা দেখিছে ইয়াত নিৰাপত্তা ব্যৱস্থা প্ৰথমতে অলপ হেৰি হৈছিলে ভালেই লাগিছে এতিয়া চিজিল কৰি দিছে এতিয়া প্ৰথমতে অলপ খেলি মেলি হৈছিলে আহিয়ে মানে তাত হেৰি পকেট চকেটবিলাক চব চেক কৰি দিছে আৰু এয়া ঘড়ী চৰি নিবলৈ দিয়া নাই নাই হেৰি নহয় আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি নহয় এইবাৰ নহয় চাগে ভাবিছোঁ আৰু আশা কৰিছোঁ নহওক বুলি ভগৱানে হেৰি কৰক আৰু প্ৰায় 450 পৰীক্ষাৰ্থী এই উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰতে অৱতীৰ্ণ হৈছে আৰু আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ আৰু সকলোকে এইদৰে অভিভাৱকসকলে থ'বলৈ অহা পৰিলক্ষিত হৈছে বৰ্তা আপোনাৰ ওচৰলৈ আহিছে কোনে দিছে আপোনাৰ মোৰ ল'ৰাই দিছে অঁ চাবুটি ডনবক্স অঁ প্ৰস্তুতি এনে পঢ়া শুনা কৰিছে আৰু অঁ কৰিছে এইটো মোক কেমেৰা সহযোগে দেখাব ইয়াতে অভিভাৱকসকলে এইদৰে সকলোকে থ'বলৈ অহা পৰিলক্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকলক নিজ সন্তানক থ'বলৈ অহা পৰিলক্ষিত হৈছে আৰু যিহেতু কোৱা হয় যে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ মূল দেওনা বুলি কোৱা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাক আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মোৰ ল'ৰাই হয় কেনেকুৱা প্ৰস্তুতি ভালেই কৰিছে হয় হয় ব্যৱস্থাটো ঠিকে আছে ভালে হৈছে ভালে চলাইছে ছাত্ৰ ছাত্ৰীৰ মানে আপোনাৰ ভিতৰত চেকিং কৰি আছে ভালকৈ আপোনাৰ ভাল এবাৰ আপোনাৰ ট্ৰান্সপেৰেণ্ট জেমেট্ৰি বক্স নিবলৈ দিছে স্মাৰ্ট ৱাচ নিবলৈ দিয়া নাই এইবিলাক পদক্ষেপ ভালেই হৈছে অৱশ্যে নাই হোৱা ঠিকেই চলি আছে
ধন্যবাদ জনাইছোঁ। এয়া আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকলক থবৰ বাবে এইদৰে সকলো অহা পৰিলক্ষিত হৈছে আৰু সকলোৱে এইদৰে শাৰী পাতিছে। শাৰী পাতি তেওঁলোক এজন এজনকৈ পৰীক্ষা হলত এইদৰেই পৰীক্ষা কেন্দ্ৰত এইদৰে প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰৱেশদ্বাৰতে সকলোকে তন্নকৈ পৰীক্ষা কৰা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য ইয়াতে যাতে সংঘটিত নহয়, সেইবাবে তন্নকৈ ইয়াতে পৰীক্ষা কৰা হৈছে। আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। এই চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে সৰ্বমুঠ 450 প্ৰায় 450 পৰীক্ষাৰ্থী ইয়াতে অৱতীৰ্ণ হৈছে। আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। মোৰ ল'ৰাই দিছে, হয়। এইবাৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ঠিকেই কৰিছে, হয়। ভালেই হৈছে বাৰু, সকলোকে লাইন পতাই চিজিলকৈ চাইছে মেলিছে, ঠিকেই কৰিছে। হয় হয় হয়, বহুত চিন্তিত। হয় হয়, চিন্তা কৰিছোঁ। সুকলমে পাৰ হৈ যাওক, সকলোকে মানে ভালকৈ পৰীক্ষাটো মানে শুভেচ্ছা থাকিলে আৰু সকলোলৈকে। ইয়াত কি চাইছে মানে বেগবোৰ থৈ যাবলৈ দিছে, কাৰ্ডবৰ্ড আৰু জ্যামিতি এনেকৈ কলম পেঞ্চিল তেনেকৈ লৈছে। অঁ, নোৱাৰে, হয়। ভাল পাইছোঁ, সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা থাকিল। আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু অভিভাৱকসকলে নিজে সন্তানক এইদৰে থ'বলৈ অহা পৰিলক্ষিত হৈছে আৰু আমি কথা পাতিম। ক'ৰ পৰা আহিছে? এই ইয়াৰে হয়, চেণ্ট মেৰিজ। কেনেকুৱা চলি আছে? ঠিক আছে, অল দ্য বেষ্ট। থেংক ইউ। মানে ভতিজাই দিবলৈ আহিছে, তাৰপৰা শুভেচ্ছা দিবলৈ বুলি আহিলোঁ। সেই পৰিৱেশটো চাবলৈকে আহিলোঁ। ভাল হৈছে, ঠিকে হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। কোনে দিছে আপোনাৰ? মোৰ ডাঙৰ ল'ৰা। হয় হয়, পৰিৱেশটো কেনেকুৱা দিছে? সুখী, যথেষ্ট সুখী। ইয়াত কোনো গণ্ডগোল হোৱাৰ চান্সে নাই। সৃষ্টি নহওক সেইবাবে ইয়াত তন্নকৈ দেখা গৈছে। হয় হয় হয়, যথেষ্ট সাৱধানতা অৱলম্বন কৰিছে। যথেষ্ট আমি সুখী অভিভাৱক হিচাপে। উৰেছা মোৰ ছোৱালী, হয়, বহুত চিন্তিত, কাৰণ প্ৰথম দেওৰাটো চবৰে ভয় লাগি আছে। ষ্টুডেণ্টতকৈ মাক বাপেকৰহে বেছি ভয় লাগিছে। ইয়াত পৰিৱেশটো কেনেকুৱা পাইছে আৰু নিৰাপত্তা ব্যৱস্থা একদম পূৰা কটকটীয়া। এই জেনেৰেল এইটো ৱাছটো নিবলৈ দিয়া নাই আৰু পানী বটলটো ঘূৰাই পঠিয়ালে। মোৰতো ট্ৰেন্সপাৰেণ্ট নাছিলে। পানী বটল তেওঁলোকে প্ৰভাইড কৰিম বুলি কৈছে। সেইটোৱে হওক, আমি সেইটোৱে বিচাৰোঁ। ভালকৈ পৰীক্ষাৰ্থীসকলে ভালকৈ পৰীক্ষা দিয়ক, নিজৰ কনফিডেঞ্চ লেভেলটো বাঢ়ক। খালি ভয় কৰিব নালাগে প্ৰথম দিনাখনি। এই গাৰ্জেনক দেখি পেলাই অলপ ল'ৰা ছোৱালীয়ে ভয় কৰিছে, বহুত বেছি হৈ গৈছেতো। প্ৰথম দিনাখনি যোৱাৰ পিছত চব ইজি হৈ যাব। দেখিবলৈ পোৱা যায় যে প্ৰতিবাৰে পেপাৰ লিক হোৱা এটা ঘটনা সংঘটিত হয়, তো এইবাৰ যাতে তেনেকুৱা নহওক সেইটোৱে বিচাৰিব চাগে আপোনালোকে? সকলোৱেতো সেইটোৱে বিচাৰে, কাৰণ স্বচ্ছ নিকাভাগে চব যদি পৰীক্ষাবিলাক হৈ যায়, সকলো অভিভাৱকৰ কাৰণে সেইটোৱে চবতকৈ ভাল কথা। ভালকৈ চব মেধাসম্পন্নভাৱে হওক পৰীক্ষা, সেইটোৱে চবতকৈ ভাল লাগিব। ঠিক আছে, জনাইছোঁ। এই আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। বাইদেউ, কোনে দিছে? মোৰ ল'ৰাই দিছে, হয় হয়। অঁ, খুব ভাল হৈছে। তেওঁলোকক মানে খুব সুন্দৰকৈ ইয়াতে সকলো ব্যৱস্থা কৰিছে বুলি কৈছে আৰু ঘড়ী নিব নাই দিয়া, পানী বটল নিবলৈ নাই দিয়া, সকলোখিনি ধুনীয়াকৈ তেওঁলোকে স্কুলৰ ফালৰ পৰা যোগান ধৰিছে আৰু খুব ভাল হৈছে পৰিৱেশটো। কাৰণ মানে তেনেকুৱা হ'লে আমি সকলোৱে ভাল পাওঁ দিয়ক। অপ্ৰীতি পৰিস্থিতি নহওক, ল'ৰা ছোৱালী শান্তিৰে পৰীক্ষা দিয়ক। আজি প্ৰথম পৰীক্ষা তাতে, সিহঁতি বহুত ভয়তে আছে আৰু ল'ৰা ছোৱালীবিলাক। হয় হয় হয়, অভিভাৱকবিলাক চিন্তিত হ'বই, হয় আৰু কাৰণ ইহঁতৰ এইবাৰ প্ৰথম বৰ্ডৰ এক্সাম, গতিকে প্ৰথম পৰীক্ষা। হয় হয়, সেইকাৰণে এই দিনটো একদম চিৰজীৱনৰ কাৰণে মনত থাকে। আমাৰো দিনবোৰ মনত আছে নহয়। এই দিনটো সকলোৱে পাহৰিব নোৱাৰে, কোনেও নোৱাৰে মানে। বহুত পৰীক্ষা আহে আগলৈ, কিন্তু এই দিনটো মহত্ব অতি বেলেগ মানে আৰু। মোৰ ল'ৰাই দিছে, চেণ্ট মেৰিজ হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দিছে। হয়, তাৰ প্ৰস্তুতি ভালেই চলিছে, খুব ভাল। আশা কৰিছোঁ আৰু ভাল আজি কিবা এটা হয় আৰু। ঠিক আছে, এয়া আমি দেখাবলৈ যত্ন কৰিলোঁ। যিহেতু সকলো অভিভাৱকে এইদৰে শাৰী পাতি ইয়াতে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক থ'বলৈ অহা পৰিলক্ষিত হৈছে আৰু আমি পৰিৱেশ দেখাইছোঁ গভ হাই ছেকেণ্ডেৰীৰ সন্মুখৰ। এয়া
উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰিৱেশ দেখাইছোঁ, যিহেতু তন্নকৈ সকলোকে এইদৰে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা কৰিছে আৰু শাৰী পাতি এজন এজনকৈ এইদৰে এইদৰে পৰীক্ষা হলত প্ৰৱেশ কৰিছে আৰু প্ৰৱেশদ্বাৰতে তেওঁলোকক তন্নকৈ পৰীক্ষা কৰা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক, সেইবাবে সকলোকে তন্নকৈ এইদৰে পৰীক্ষা কৰিছে। আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ। কোনে দিছে আপোনাক? ছোৱালীয়ে দিছে। ইয়াত পৰিৱেশটো কেনেকুৱা দিছে, নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা দিছে? বহুত ধুনীয়া হৈছে, খালি গাৰ্জেনখিনি অকণ বেছি ভিৰ ভাৰ কৰিছে। ল'ৰা ছোৱালীখিনি প্ৰথম দিনাখিনি সেইটোৱে প্ৰথম দিনাৰ কাৰণে অকণমান আৰু চবেই আৰু ফাৰ্ষ্ট টাইম দিছে চবেই আৰু চবৰে আজি প্ৰথম পৰীক্ষা, সেইটো লৈ পেলাই অকণমান গাৰ্জেনটোৰো অকণমান চিন্তা। ঠিক আছে, আপোনাক নিশ্চয় আমাৰ লখিমপুৰ জিলাখনৰ এইটো এটা প্ৰাণকেন্দ্ৰ স্বৰূপ শিক্ষাৰ জগতত, গতিকে আমাৰ ইয়াত অতি সুপৰিকল্পিতভাৱে গতানুগতিকভাৱে আমি পৰীক্ষাবিলাক আমি পৰিচালনা কৰিবলৈ আমি যত্নৱান হৈছোঁ। আমাৰ ইয়াত এইবাৰ 470জন আমাৰ কেণ্ডিডেট আছে এতিয়া বৰ্তমান, আৰু আমাৰ গতানুগতিকভাৱে যদিও পাতিছোঁ, এইবাৰ অসম ৰাজ্যিক শিক্ষা পৰিষদে আমাৰ নতুন এটা নিয়ম প্ৰৱৰ্তন কৰিছে যে কোনো আমাৰ মানে প্ৰাইভেট স্কুলৰ কোনো ইনভিজিলেটৰে ইয়াত ডিউটি দিব নোৱাৰিব। গতিকে আমি ইয়াৰ আগতে আমি মিটিং পাতি পেলাই অতি সুস্থিৰভাৱে আমি কিছুমান সিদ্ধান্ত লৈছোঁ যে ইয়াত কোনো অন্যান্য স্কুলৰ ইনভিজিলেটৰ ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব আৰু তেনেকৈ ডিউটি দিব নোৱাৰিব। আৰু আমাৰ গতানুগতিকভাৱে আমাৰ ষ্টুডেণ্টবিলাকে যিবিলাক নীতি নিয়ম পালন কৰিব লাগে, আমাৰ এতিয়া এইবিলাক চব পালন কৰি থকা হৈছে। নিৰাপত্তা ব্যৱস্থাটো আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কৰিছে, কিন্তু আমাৰ ইয়াত কেম্পাছত আমি সম্পূৰ্ণৰূপে ইয়াতে নিৰাপত্তা মানে গোটেই গেট বন্ধ হৈ থাকিব এতিয়া, আৰু হিচাপতহে মানুহবিলাক যিবিলাকৰ ডিউটি আছে ডিউটি থকাবিলাকক আহিছে, আৰু ষ্টুডেণ্টবিলাক পূৰা ফিস্কিং কৰা হৈছে, যাতে কি চোৱা হৈছে তেওঁলোকৰতো সম্পূৰ্ণৰূপে খালী জেপে চেপে মানে ভৰিয়ে মোজা পৰ্যন্ত খুলি দিয়া হৈছে। আৰু ইয়াতে সাধাৰণতে নৰ্থ লখিমপুৰ চেণ্টাৰটো এটা সম্ভ্ৰান্ত অনুষ্ঠান, আৰু এইটো ইয়াতে মানে কোনো আজিলৈকে এনেকুৱা ৰেকৰ্ড নাই যিবিলাকত পৰীক্ষাৰ্থী এনেধৰণৰ হয়। আমি এয়া দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষা কেন্দ্ৰৰ পৰা আমি পোনে পোনে দেখাবলৈ যত্ন কৰিলোঁ, যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ এই কেন্দ্ৰটোৰ পৰাই প্ৰায় 450 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। আমি পোনে পোনে এই পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিলোঁ।